হেল্ল', প্ৰি ৱেডিং মিনি ব্লগৰ পাৰ্ট 2 আজি আগবঢ়াইছোঁ। ফাৰ্ষ্ট লুকটো মই ৰাখিছিলোঁ শাৰী, আপোনালোকে দেখিছে। ছেকেণ্ড লুকটো গাউন ৰাখিছোঁ আৰু মই ড্ৰেছ আপ কৰি লোকেশ্যনলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে আমি এখন ৰিজৰ্টত সোমাই ভালকৈ পেট পূজা কৰি ল'লোঁ আৰু তাৰপিছতে আৰম্ভ হ'ল আমাৰ ছেকেণ্ড লুকৰ ফটোশ্বুট। আৰু এইটো লোকেশ্যনো আমাৰ মানসৰ ওচৰৰে আছিল। এই ঠাইখিনিৰ নাম একজেক্টলি কি হয় মই নাজানো। আমি যিখন ৰিজৰ্টত খাবলৈ গৈছিলোঁ সেই ৰিজৰ্টখনৰ সন্মুখৰে এইটো ৰাস্তা আছিল। তাতে আমি ছেকেণ্ড লুকটোৰ ফটোশ্বুট আৰু ভিডিঅ' শ্বুট কমপ্লিট কৰিছিলোঁ। এণ্ড হিয়াৰ ইজ মাই থাৰ্ড লুক। আৰু এই তিনিটা লুকৰ ভিতৰত আপোনালোকৰ কোনটো লুক বেছি ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি থাৰ্ড লুকৰ বাবে বেলেগ এটা লোকেশ্যন বিচাৰি গৈ আছোঁ। আৰু এই লোকেশ্যনটো আমাৰ পাঠশালাৰ ওচৰৰ পাজৰৰে হয়। আমাৰ ওচৰে পাজৰে বহুত ধুনীয়া ঠাই থাকে যিটো আমি ন'টিছ নকৰোঁ। প্ৰত্যেকৰে জীৱনত এই সময়খিনি এবাৰেই আহে। ব্যক্তি অনুযায়ী প্ৰত্যেকৰে দৃষ্টিভংগীও বেলেগ বেলেগ। আমাৰ জীৱনৰ এই বিশেষ সময়খিনি ধৰি ৰাখিবলৈ আমি চেষ্টাহে কৰিছোঁ। এই যে পাৰ্ট 1 ব্লগটোত আপোনালোকে শুনিছিল বিয়া পাতিবলৈ বহুত কষ্ট কৰিব লাগে আৰু সেই কথাষাৰৰ বক্তাই হৈছে এইগৰাকী মোৰ বন্ধু। কলেজীয়া দিনৰ পৰাই আমি খুব ভাল বন্ধু আছিলোঁ। এতিয়া সময় আৰু পৰিস্থিতিৰ দাবীত সকলো যেন ব্যস্ত হৈ পৰিছে। পিছে দুখৰ কথা তাৰ গাৰ্লফ্ৰেণ্ড নাই। তাকে লৈয়ে সি বৰ দুখ কৰি থাকে। ছিংগলসকলে তাৰ লগত যোগাযোগ কৰিব পাৰে। আমি যে নাচাবি দোকানে যদি কিমান চেয়াৰ হয় না আমাৰ গাঁৱৰ মানুহ কিন্তু মই তেওঁলোকক নামাতো বিয়া বিজেপি এইগিলাখান কি ভাইৰেল হ'ব না এইগিলা